এতিয়া মই দেখাই আছোঁ, এতিয়া মোৰ দাদা আছে। তো দাদা, আপুনি ইফতাৰৰ বিষয়ে কি কিবা এটা কৈ দিব আমাৰ চেনেলত? হয়, প্ৰথমতে মই সমূহ ৰাইজলৈ পবিত্ৰ ৰমজান মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অন্য বছৰৰ দৰে এইবুলিও সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ বিজনী জিলা সমিতি আজি বিজনী টাউন জামে মছজিদ প্ৰাংগণত সমূহীয়া ইফতাৰ আৰু দুৱাৰ আয়োজন কৰিছিলে। ইয়াত সকলো জাতি জনগোষ্ঠী সকলোৱে আহি অংশগ্ৰহণ কৰি সমূহীয়াভাৱে ইফতাৰ গ্ৰহণ কৰিলে আৰু দোৱা কৰিলে। বিশ্ববাসীৰ কাৰণে সমগ্ৰ ৰাইজৰ মংগলৰ কাৰণে দোৱা কৰা হ'ল, যাতে সকলোৱে ভালে ভালে নিজৰ জীৱনটো অতিবাহিত কৰিব পাৰে, সকলোৱে ভালে থাকে, সুস্থ থাকে, তাৰ কামনা কৰা হ'ল। ৱেলকাম টু মাই ৱাচিম ব্লগ। মোৰ নাম ৱাচিম আকৰাম আৰু আপোনালোকে চাই আছোঁ ৱাচিম ব্লগ। আজিৰ ভিডিঅ'টো চাব অলপমান অন্যতম ভিডিঅ' হ'ব। মানে আজি আপোনালোকে চাই থাকিব যে আমাৰ হিন্দু আৰু মুছলিমৰ লগত কিবা পাৰ্থক্য আছে নেকি? কোনো পাৰ্থক্য নাই। আৰু আপোনালোকে চাই থাকিব এই ভিডিঅ'টো। আমি একেলগে সবাই মিলি ইফতাৰ কৰিছোঁ, হিন্দু আৰু মুছলিমৰ লগত একেলগে ইফতাৰ কৰিছোঁ। আপোনালোকে চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে থাকে তেন্তে প্লিজ গাইজ মোৰ পেজটো ফ'ল' কৰি দিব আৰু এই ভিডিঅ'টো ভালদৰে চাওক। আমাৰ হিন্দু মুছলিম একদম ভালকৈ ইফতাৰ কৰি আছোঁ। এই ভিডিঅ'টো ভালকৈ চাওক আৰু বহুত ভাল লাগিব। ভাল লাগিছে। ইয়াত প্ৰায় 400-500 মানুহ ইয়াত সমবেত হৈছে আৰু বিভিন্ন ধৰণৰ মানুহ ইয়াত আহিছে, বিভিন্ন জাতিৰ মানুহ আহিছে, ভাল লাগিছে। আৰু আপোনাৰ চেনেললৈ আপোনালৈ আমি ঈদৰ শুভেচ্ছা, ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে চাব, মানে এতিয়াও কৰি আছে কিবা মানুহে মানে ইফতাৰ কৰি আছে। এয়া চাওক, মানে আমি ইফতাৰটো কৰাতে অলপমান লেটেই হ'ল, মানে মই আহাতে লেট হৈছে, সেইকাৰণে লেটেই হ'ল। তো এয়া চাওক, এতিয়াও কৰি আছে দাদাই। তো যদি ভিডিঅ'টো ভাল লাগি থাকে তেন্তে প্লিজ গাইজ মোৰ পেজটো ফ'ল' কৰি দিব আৰু এনেকুৱা ভিডিঅ' বহুত ভাল আহি থাকিব। দাদা, আপোনাৰ কেনেকুৱা লাগিছে ইফতাৰটো কৰি? আপোনালোকে অলপ কৈ দিব। খুব ভাল লাগিছে। আমি আজি ইয়াতে একেলগে মানে আমাৰ মুছলিম ধৰ্মীয় লোকসকলে গোটেই দিনটো মানে কিবা থাকি ভোকত থাকি এতিয়া 5:30 বজাত ইফতাৰ কৰিছে আৰু আমি ইয়াতে একেলগে আহি পেলাই মুছলিম ভাইসকলৰ লগত একেলগে ইফতাৰ কৰিছোঁ আৰু দোৱা কৰোঁ আমাৰ আল্লাহক। আমি মানে দোৱা কৰোঁ যাতে আহি থকা দিনবোৰত আমি গোটেই পৃথিৱীত মানে শান্তিৰে জীয়াই থাকিব পাৰে, মানৱ জাতিয়ে শান্তিৰে জীয়াই থাকিব পাৰে আৰু গোটেই পৃথিৱীতে শান্তি মানে কঢ়িয়াই আনি দিয়ে। আমি ভাৰত, অসম আৰু এই বিটিআৰত আমি জাতি জনগোষ্ঠী সকলোৱে মিলি পেলাই একেলগে মানে মিলি থাকিব পাৰোঁ আৰু সদায় আমি মানে আল্লাহৰ দোৱাত মানে কিবা মানে ৰোগ বেমাৰ নোহোৱাকৈ মানে নিৰোগেৰে আমি জীয়াই থাকিব পাৰি। ইয়াৰ কাৰণে আল্লাহে আমাক দোৱা কৰক, এইখিনি মানে আল্লাহক আহ্বান জনাইছোঁ। ধন্যবাদ। তো এয়া হ'ল আমাৰ ইফতাৰৰ বস্তু, মানে অলপমান দেখাই আছোঁ, বেছি দেখা নাই। এয়া চাওক ইফতাৰৰ বস্তু, এইটো দি ইফতাৰ কৰোঁ আৰু আপোনালোকক ভালকৈ দেখাম আৰু একদিন। তো এয়া হ'ল আমাৰ মুছলিম হিন্দুৰ মানে কোনো ভেদাভেদ নাই, একদম বহুত ভালকৈ মিলি জুলি আমি থাকোঁ। আৰু আমাৰ বিজনী টাউনত হয় এইটো, আৰু বিজনী টাউনৰ মছজিদতে আমি ইফতাৰ। তো এয়া চাওক ইফতাৰ কৰি আছোঁ আমি। তো সেই ইফতাৰৰ কাৰণে আমাৰ ইয়াতে মানে জেঠা আছে এটা, জেঠা আছে। তো জেঠা, আপোনাৰ যে ইফতাৰ কৰিছে আমাৰ লগত ইফতাৰ কৰি আপোনাৰ কেনেকুৱা লাগছে আৰু কি ইফতাৰটো কৰি? সঁচাকৈ খুব ভাল লাগিছে। আমাৰ যিটো আমাৰ আমচুৱে এৰেঞ্জমেণ্ট কৰিছে, প্ৰত্যেক বছৰেই কৰে। এইবাৰ বতৰো ভাল আৰু মানুহো বহুত হৈছে। মোৰ মতে খুব ভাল পাইছোঁ আৰু আল্লাহ যাতে আমাৰ সকলোকে ভালমতে ৰাখে, দোৱা কৰে যে আমি সকলোৱে ভালমতে চলি থাকিব পাৰোঁ। অহা বছৰ যাতে আমি সকলোৱে জীৱিত থাকি পেলাই এইটো মানে আমি পালন কৰিব পাৰোঁ। এতিয়া ইফতাৰ কৰা শেষ হ'ল। তো এয়া চাওক, চবেই যাই আছে, মানে আমাৰ হিন্দু ভাইগিলা এতিয়া গ'ল আৰু আমাৰ মুছলিম ভাইগিলা এতিয়া মছজিদৰ ভিতৰত নামাজ পঢ়ি আছে। এয়া চাওক, এতিয়া ময়ো উজু কৰি যাই নামাজ পঢ়িম। তো আমাৰ ভিডিঅ'টো যদি ভাল লাগি থাকে তেন্তে প্লিজ গাইজ ফ'ল' কৰি দিব মোৰ পেজটো।